উন্নয়নের নামত বিধায়ক সাংসদ দিলে কেবল প্ৰতিশ্ৰুতি। নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়ে ঠিকেই, কিন্তু নিৰ্বাচনৰ পিছত বিচাৰি নাপায় জনপ্ৰতিনিধিক। আজি আমি আপোনালোকক দেখুৱাম এইখন অসমৰ এখন ভয়ানক ছবি। ধিক্কাৰ জনপ্ৰতিনিধি, ধিক্কাৰ নেতা পালি নেতা, ধিক্কাৰ বিধায়ক, ধিক্কাৰ সাংসদ, ধিক্কাৰ নিৰ্বাচনৰ পূৰ্বে ভোট বিচাৰি অহাসকল। আপোনালোকৰ নাকত যদি লাজ থাকে তেন্তে প্ৰতিবেদন চোৱাৰ পিছত এই অঞ্চলটোলৈ ভোট বিচাৰি নাযাব, কাৰণ আপোনালোকৰ পিছে পিছে ঘূৰি অতিষ্ঠ ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰিছে এখন বাঁহৰ সাঁকো। ধুবুৰী জিলাৰ বাগলাহাটৰ পৰা কদমতলী বজাৰলৈ যোৱা পথত গোদাৰঘাটত নতুনকৈ ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ সাঁকো। ৰাইজে নিজে গাঁঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰে এইখন বাঁহৰ সাঁকো। নিৰ্বাচনৰ পূৰ্বে নেতা পালি নেতাই মৰাগদাধৰ চৰ অঞ্চলত ভোট বিচাৰি ভিৰ কৰে, কিন্তু নিৰ্বাচনৰ পিছত ৰাইজক দেখুৱাই আহিছে কেৱল বুঢ়া আঙুলি। নিৰ্বাচনৰ সময়ত বহুত নেতাৰ আগমন হয়, কিন্তু নিৰ্বাচনৰ পিছত ৰাইজে ভোট দি নিৰ্বাচিত কৰা জনপ্ৰতিনিধিক বিচাৰিয়ে নাপায়। কদমতলী অঞ্চললৈ যোৱা বাট পথ আৰু সাঁকো নিৰ্মাণৰ বাবে আগবাঢ়ি নাহিল কোনো এজনো প্ৰতিনিধি। সততে জনতা দৰদী বুলি গাই ফুৰা বিধায়ক সুবাহান আলী চৰকাৰৰ নাই কোনো গুৰুত্ব। 10,000 পৰা 15,000 জনসাধাৰণে অহা যোৱা কৰে অঞ্চলটোলৈ। সেয়েহে উপায়ন্তৰ হৈ ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি হাতে কামে লাগি নিজে শ্ৰমদান কৰি গোদাৰঘাটত নিৰ্মাণ কৰিলে বাঁহৰ সাঁকো, যিখন বাঁহৰ সাঁকো উপকৃত কৰিব এতিয়া হাজাৰ হাজাৰ পথচাৰীক। এই যোৱা অহা অসুবিধা হোৱাৰ কাৰণে আমি অত্ৰ এলেকাৰ ৰাইজে এই বাঁহবিলাক কালেকশ্যন কৰি কেনে আমি নিজে শ্ৰমদান কৰি এই ব্ৰিজখন বনাব লগা হ'ল। ইয়াতে আমি মানে ভোটৰ পিছত যেতিয়া ভোট ল'ব লগা হয় তেতিয়াহে প্ৰতিনিধি দেখা পাওঁ। ইয়াৰ পিছত কোনো প্ৰতিনিধিয়ে খবৰ নলয়। আমি যদি প্ৰতিনিধিৰ লগত যোগাযোগ কৰোঁ, ইহঁতক যে আমি বুজি মাতে খবৰ দিম, কিন্তু কোনো আকৌ খবৰ নলয়। পিছত ফোন নুঠোৱা হৈ যায়। এনেকুৱা পৰিস্থিতি ইয়াত। আপোনালোকে যোগাযোগ কৰিছিলে স্থানীয় বিধায়ক বা সাংসদৰ লগত? যোগাযোগ কৰিছিলোঁ। সিহঁতে কৈছে যে আমি বুজি কেনে ক'ম, কিন্তু বুজাৰ পিছত একো খবৰ নাই। পিছত ফোন নুঠায় সিহঁতে। এনেকুৱা পৰিস্থিতি হৈছে। ৰাইজৰ অসুবিধা বুজি নাপায়। আমাৰ অসুবিধা কোনে বুজি নাপায়, কিন্তু ভোট লোৱাৰ সময়ত সকলো ডাঙৰ ডাঙৰ নেতা আহিব, এতিয়া ডাঙৰ ডাঙৰ ভাষণ মাৰিব, ইয়াতে ব্ৰিজ হ'ব, পাকা ৰাস্তা বনাই দিম, কিন্তু কোৱাৰ পিছত ভোট লোৱাৰ পিছত কোনোবাই ইয়াতে নাহে, আৰু কোনো নেতাই নাহে, কাকো লগ নাপাব। এনেকুৱা অৱস্থা ইয়াত। কিমান মানুহ অহা যোৱা কৰে ইয়াত? ইয়াত বিৰাট এলেকা আছে, ধৰি লওক মানে 5,000 বেছি হ'ব মানুহ। 5,000 বেছি হ'ব, 10-15,000 মান এলেকাৰ মানুহ আছে। বহুত এলেকা আছে ইয়াতে। মৰাগাঁও, ইফালে বৰগলা, ইফালে যে গলিয়াপাৰা বুলি কয়, পুৰ্ণি, ইহঁতো সকলো মানুহ ইপিনে যোৱা কৰে। স্কুলত যোৱা হোৱা ল'ৰা ছোৱালীবিলাক আছে, বহুত অসুবিধা হৈ আছে। এই দলংখন নাথাকিলে ৰোগী অহা নিয়া বহুত অসুবিধা, বহুত কষ্ট হয়। আমি কেতিয়াবা মানে ঘাটত কৰি কেনে ৰোগী পাৰ কৰিব লগা হয়। ঠেলা দি লৈ আহি কেনে এইখিনিত আহি কেনে আমি কাপোৰ চুপি ভিজাই কেনে একদম হাতৰি পাৰ হ'ব লগা হয়। এনেকুৱা অৱস্থা ইয়াতে। এতিয়া ৰাইজৰ উপকাৰ হৈছে। এতিয়া আমি নিজে কালেকশ্যন কৰি এতিয়া কোনোমতে কালি যোৱা অহাৰ ব্যৱস্থাটো কৰিছোঁ। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে ক'ব খোজোঁ, যদি সিহঁতৰ তৰফৰ পৰা আমাক সহায় কৰে তেনেহ'লে আমাৰ অলপ সুবিধা হয়। আমি বহুত দিন ধৰি এনেকৈ মানে মাছৰ কাৰ্টনবিলাকৰ ভূৰ বান্ধি স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে এনেকৈ পাৰ হৈ আছে। আমি বজাৰ কৰিবলৈ যাওঁতেও এনেকৈ পাৰ হৈ আছোঁ। এনেকৈ পাৰ হোৱাত আমাৰ বহুতো অসুবিধা হৈছিল। যোৱা সপ্তাহত এটা মুৰ্গীৰ পাইকাৰে পানীত পৰি সিহঁতে মানে মুৰ্গী সহকাৰে মৰিব ধৰিছিল। এনেকৈ দুৰ্ঘটনা আমাৰ কেইবাবাৰো হৈ আছে। কিন্তু ইয়াত আমাৰ এই পাৰাপাৰতে এনেকৈ কষ্ট হৈ আছে, কিন্তু কোনো ধৰণৰ নেতা আজিও অবধি ইয়াত আহি আমাৰ এইখিনি অভাৱ দূৰ কৰিব পৰা নাই। আমি অথচ প্ৰত্যেক ইলেকশ্যনৰ টাৰ্মতে আমাৰ ইয়াতে আহে, ডাঙৰ ডাঙৰ নেতাবিলাক আহে, পলিটিকেলৰ মানুহবিলাক আহে, কিন্তু এইখনৰ প্ৰতি আমাৰ কোনো ধৰণৰ মানে অহা যোৱাৰ কাৰণে সা সুবিধা কৰি দিয়া নাই। কিন্তু আমাক মানে এনেকৈ এটা ব্যৱহাৰ কৰি আছে যে ভোটখিনি আমাক মানে ইউজ কৰি আছে, কিন্তু আমাক ৰাস্তা অহা যোৱাৰ কাৰণে সা সুবিধা এইখিনি আমাক কৰা নাই। হয়, ফলত কোনো ৰাজনীতিবিদে এইবিলাক আওকাণ নৰাত আমি নিজেই বাঁহবিলাক কালেকশ্যন কৰি নিজে ববীয়াকৈ আমি এইখন বাঁহৰ দলংখন দিয়ে শেষ কৰিলোঁ। আমাৰ খৰচখিনি 40,000 নিচিনা খৰচ হৈছে। বাঁহবিলাক কিনি লোৱা হৈছে, চুতলি আৰু মজুৰি খৰচ মিলি 40,000 নিচিনা হৈছে। এতিয়া ঘটনা হ'ল অসমত উন্নতি হৈছে, গতিকে সিহঁতৰ নিজৰ ঠাইত বা এলেকাত
কৰিব পাৰে, কিন্তু আমাৰ ইয়াত কোনো উন্নতি আমি এতিয়ালৈকে পোৱা নাই। অন্যতে যাতায়াতের ক্ষেত্ৰত জমৰ যাতনাত ভুগিব লগা হৈছে। হয়, আমি জমত যাত্ৰা ভুগি আছোঁ। বাৰিষা কালত বেছিভাগে আমাৰ বাৰিষা কালত খৰালি হ'লে তেতিয়া ধূলি বালি, তেতিয়াও মানে গাড়ী অহা যোৱা নকৰে। এতিয়া বাৰিষা কালত এতিয়া বানপানীৰ ক্ষেত্ৰতে কেদা ভাঙা এনেকৈ আছে, আমি কষ্টৰে জমত যাত্ৰা কৰি পাৰ হৈ আছোঁ। গোলকগঞ্জৰ পৰা মুস্তাফিজুৰ ৰহমানৰ প্ৰতিবেদন দ্য ৰিয়েলিটি।